হিৰণ্য কুমাৰ নাথৰ সপ্তমখন গ্ৰন্থ বিজ্ঞান শিকাৰ আনন্দ উন্মোচন চিপাঝাৰ সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনৰ লগত সংগতি ৰাখি বিজ্ঞান কৰ্মী তথা বাপুজী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিৰণ্য কুমাৰ নাথৰ নৱতম তথা বিজ্ঞান বিষয়ক সপ্তমখন গ্ৰন্থ আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয়। চিপাঝাৰ সাহিত্য সভাৰ প্ৰেক্ষাগৃহত দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথে বিজ্ঞান শিকাৰ আনন্দ উন্মোচন কৰে। চিপাঝাৰ সাহিত্য সভাই প্ৰকাশ কৰা বিজ্ঞান শিকাৰ আনন্দ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ উপযোগী বুলি উন্মোচকগৰাকীয়ে বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে দৰং জিলাৰ অন্যান্য শিক্ষা প্ৰতিষ্ঠান হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুলৰ পৰিচালক সঞ্চালক ৰাহুল এ শইকীয়াই গ্ৰন্থখনি পৰিৱেশনত সহযোগিতা আগবঢ়াইছে। চিপাঝাৰৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। উদ্ধাৰ কৰিবৰ কাৰণে হনুমান বাহিনীয়ে যেতিয়া তাত সেতুখন ভংগ কৰিছিল আৰু এই সেতুখন ভংগ আপোনালোকে জানে যে হনুমানৰ আদি কৰি যিটো ঘটনা আছে তেওঁলোকৰ প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ওপৰত তেওঁলোকে যিটো ভূমিকা পালন কৰিছিল নিশ্চয় জানে। আৰু তাতে শ্ৰীৰামচন্দ্ৰই প্ৰায় এই কামখিনি সমৰ্পণ হোৱাৰ পিছত এটা কেঁচুৱা জাতীয় প্ৰাণী কি কৰিছিল মানে তেওঁ গাটো পানী দিয়ে মেলি কি কৰে আকৌ গাটো আজি মোক দৰং জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি হিচাপে চিপাঝাৰ সাহিত্য সভাৰ অধিৱেশনলৈ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰিছিল। তাত মই এখন গ্ৰন্থ উন্মোচন কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। মোৰ ভাতৃপ্ৰতিম লিখক হিৰণ্য কুমাৰ নাথ আৰু তেওঁ এজন বিজ্ঞানৰ শিক্ষক হোৱাৰ উপৰি বিজ্ঞানৰ বিভিন্ন খেলাৰ জৰিয়তে বা ধেমালিৰ জৰিয়তে কেনেকৈ ছাত্ৰ ছাত্ৰীক বিজ্ঞানৰ প্ৰতি আগ্ৰহান্বিত কৰিব পাৰি এই বিষয়ত অধ্যয়ন কৰি আছে আৰু কিতাপ লিখি আছে। তেওঁ ইতিমধ্যে মই জানিব পৰা মতে 7খন গ্ৰন্থ লিখিছে আৰু এইখন শেষৰ গ্ৰন্থখন বৰ্তমান যিখন আজি উন্মোচন কৰা হ'ল বিজ্ঞান শিকাৰ আনন্দ। যদিও গ্ৰন্থখন মই এতিয়ালৈ পঢ়া নাই, মই ভাবিছোঁ এইখন বৰ আনন্দদায়ক গ্ৰন্থ হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ হাত পুথিৰ নিচিনা হ'ব। এইখন গ্ৰন্থ পঢ়িলে তেওঁলোকে বিজ্ঞানৰ কিছুমান খেলাৰ জৰিয়তে ভিতৰুৱা যিবিলাক নীতি বা সাৰ কথা এইখিনি জানিব পাৰিব। মই লিখকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু মই আশা কৰিছোঁ ৰাইজেও গ্ৰন্থখন আঁকোৱালি ল'ব। চিপাঝাৰ সাহিত্য সভা অসমৰ ভিতৰতে এটা অন্যতম শাখা। এই চিপাঝাৰ সাহিত্য সভাই মোক এটা আহ্বান জনাইছিল যে বিজ্ঞান সম্পৰ্কীয় এখন গ্ৰন্থ লিখাৰ কাৰণে। ইতিমধ্যে মই পূৰ্বৰ পৰা বিজ্ঞান জনপ্ৰিয়কৰণ কৰাৰ কাৰণে কিছুমান এক্টিভিটি কাৰ্যকলাপৰ যোগেতে বিজ্ঞান শিক্ষা দি আহিছোঁ আৰু সেইটোৰ ওপৰতে ভিত্তি কৰি কিছু তেনেধৰণৰ কাৰ্যকলাপ যুগুতাই এই বিজ্ঞান শিকাৰ আনন্দ এই গ্ৰন্থখন যুগুত কৰিলোঁ। আৰু চিপাঝাৰ সাহিত্য সভাৰ যি প্ৰকাশন উপসমিতি আছে এই প্ৰকাশন উপসমিতিৰ সৌজন্যত তেওঁলোকে এই গ্ৰন্থখন প্ৰকাশ কৰিলে মই এই চেগতে চিপাঝাৰ সাহিত্য সভাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰকৃততে শ্ৰেণীকোঠাত যদি আমি বিজ্ঞান পাঠদান কৰোঁ তেতিয়াহ'লে ইয়াত প্ৰধানকৈ যিটো আমাৰ প্ৰেক্টিকেল এই প্ৰেক্টিকেলৰ কথাটো আহি পৰে। যদি হাতে কামে বিজ্ঞান শিক্ষাটো দিয়া হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে মনোগ্ৰাহী হয় আৰু বিজ্ঞানৰ যি তাত্ত্বিক কথা এই তাত্ত্বিক কথাবিলাকো বুজাত সহজ হয় আৰু সেইটো উপলক্ষ কৰিয়েই মই এই গ্ৰন্থখন যুগুত কৰিছোঁ। মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে এই গ্ৰন্থখন পঢ়ি ক্ৰিয়াকলাপ তেওঁলোকে নিজেই কৰিব পাৰিব ঘৰতে পোৱা কিছু সা সঁজুলিৰ যোগেৰে আৰু ইয়াৰ যোগেৰে তেওঁলোকে বিজ্ঞান শিক্ষাটো বা বিজ্ঞান বিষয়টোক সহজ কৰি তুলিব। তেওঁলোকৰ এই কিতাপখনত পোৱা ক্ৰিয়াকলাপ নিজেই কৰি চাই তেওঁলোকে বিজ্ঞান শিক্ষাটো যিটো আমি কঠিন বুলি অনুভৱ হয় সেইটো নিশ্চয় তেওঁলোকে সহজ পাব। বাপুজী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা অসম বিজ্ঞান সমিতি চিপাঝাৰ শাখাৰ যুটীয়া সম্পাদক ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক সন্মানীয় হিৰণ্য কুমাৰ নাথদেৱে আজি চিপাঝাৰ সাহিত্য ভৱনত স্মৃতি ভৱনত তেখেতৰ সপ্তমখন গ্ৰন্থ উন্মোচন কৰালে আৰু গ্ৰন্থখন উন্মোচন কৰিছে অসম বিজ্ঞান সমিতি চিপাঝাৰ শাখাৰ সন্মানীয় সভাপতি তথা দৰং জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি অক্ষয় কুমাৰ নাথদেৱে। আৰু তেখেতে বক্তব্য ৰাখিছে যে আজিৰ এই গ্ৰন্থখনে
অনাগত সময়ত ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষ উপযোগী হ'ব বুলি তেখেতে আশা প্ৰকাশ কৰিছে। আৰু লগতে আমি এটা কথা জনাব বিচাৰিছোঁ, ইতিমধ্যে সন্মানীয় হিৰণ্য কুমাৰ নাথদেৱে তেখেতৰ 6খন গ্ৰন্থ প্ৰকাশ কৰিছে সাহিত্য বিষয়ক, বিজ্ঞান বিষয়ক বা অন্ধবিশ্বাস কুসংস্কাৰ নিবাৰণী সম্পৰ্কত। ইতিপূৰ্বে তেখেতে বিজ্ঞান জনপ্ৰিয়কৰণ অথবা অন্ধবিশ্বাস কুসংস্কাৰ বা মডেল নিৰ্মাণ বা প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত সমগ্ৰ দৰং জিলাতে এক সুকীয়া আসন দখল কৰি আছে। বিজ্ঞান বিষয়ত যিকোনো অনুষ্ঠানৰ লগত তেখেত সম্পৃক্ত হৈ আছে আৰু ইয়াৰে পৰিপ্ৰেক্ষিততে তেখেতে এগৰাকী কৃতি শিক্ষক ৰূপে পৰিগণিত হৈছে আৰু বিজ্ঞান বিষয়ক যিকোনো অনুষ্ঠানতে তেখেত ওতঃপ্ৰোতভাৱে সম্পৃক্ত হৈছে বিগত বহুকেইটা বৰ্ষজুৰি। আজি এই গ্ৰন্থখন উন্মোচন কৰা হ'ল, বিজ্ঞান শিকাৰ আনন্দ। এয়া লেখক হিৰণ্য কুমাৰ নাথদেৱ। আৰু আজি আমি আশা ৰাখিছোঁ এই গ্ৰন্থখন ছাত্ৰ ছাত্ৰীৰ কাৰণে এক বিশেষ সহায়ক হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।